আমি চালো ইয়াত এটা গৰুৰ মাথা, তাৰপিছত পুলিচত খবৰ দিলে, পুলিচ আহি আমাক একো বুজা নকৈ মুখটো লৈ গ'ল। আমাৰ মন্দিৰ পবিত্ৰতা নষ্ট কৰি এইটো বিচাৰ লাগে, এইটো বিচাৰ বন্ধ কৰি ইয়াত এটা গৰুৰ মাথা ফেলাই দি গৈছে আমবাগান খলিলপুৰ দুৰ্গা মন্দিৰৰ ওচৰত। প্ৰশাসনে আমাক সহায় কৰিব লাগে, কিন্তু প্ৰশাসনে আহি পুলিচ আহি এইটো উঠাই লৈ গ'ল। কিয় লৈ গ'ল গম নাপালো। প্ৰশাসনে যাতে এইটো বিচাৰ কৰে, বিচাৰ নকৰিলে আমি কিন্তু গ্ৰামবাসী আমি এই ৰাস্তা পথ বন্ধ কৰি দিম। মই ৰাতিপুৱা 9টা বজাত আহিলো, দুজন মানুহ মোক ক'লে যে ইয়াত এটা গৰুৰ মাথা ফেলাই দি গৈছে আমবাগান খলিলপুৰ দুৰ্গা মন্দিৰৰ ওচৰত। মই আহি চালো যে হয় গৰুৰ মাথা ফেলাই দি গৈছে। পুলিচকো মাতিলো, পুলিচ আহি এইটো উঠাই লৈ গ'ল। কিয় লৈ গ'ল গম নাপালো। আমি অনুৰোধ কৰো যাতে প্ৰশাসনে এইটোৰ বিচাৰ লয়, নহলে কিন্তু আমি এই ৰাস্তা ঘাট বন্ধ কৰি দিম। প্ৰশাসনে আমাক সহায় কৰিব লাগে, কিন্তু প্ৰশাসনে আহি ইয়াৰ পৰা এইটো সিহঁতে পটককে গাড়ী লৈ আহি এইটো গাড়ী লৈ যায়। কোন থানাৰ? কলেজ টিউপিৰ পৰা আহিছে। অনুৰোধ কৰো যে আমাৰ প্ৰশাসনে যাতে এইটো বিচাৰ কৰে, বিচাৰ নকৰিলে আমি কিন্তু গ্ৰামবাসী আমি এই ৰাস্তা পথ বন্ধ কৰি দিম। আমি চালো ইয়াত এটা গৰুৰ মাথা, তাৰপিছত ৰাইজে আহি চালে, তাৰপিছত পুলিচত খবৰ দিলে, পুলিচ আহি আমাক একো বুজা নকৈ মুখটো লৈ গ'ল। ক'ত গ'ল কি গ'ল আমি একো নাজানো। ৰাতি মই 9:30 মানত ইয়াতে চাইছো, মোৰ ঘৰ একদম ওচৰতে, কিন্তু আমি কেতিয়াও দেখা নাই মুখ চুৰ। পুৱাতেহে চালো, সন্দেহ কৰি মানুহ দেখা নাই, কিন্তু মন্দিৰত একদম মন্দিৰৰ হোৱা নহয়, ঠিক নহয়। এতিয়া এইটো আমি ইমান বছৰ হৈ আছো, কেতিয়াওতো এনেকুৱা হোৱা নাই। এইটো বহুত ঘটনা হৈ যাব। এইটো আমিতো বিচাৰ লাগে, এইটো বিচাৰ লাগে, এইটো বিচাৰ মন্দিৰ আছে, এইটো মন্দিৰ আছে। ইমান ডাঙৰ এটা ঘটনা ইয়াতে কৰি থৈ যাওঁ। আমাৰ মন্দিৰ পবিত্ৰতা নষ্ট কৰি নহ'ব। এইটো আমাৰ এইটো বিচাৰ নহলে আমি ৰাস্তা ঘাট বন্ধ কৰি দিম।